নলবাৰীৰ বিধায়কগৰাকী সভাপতি নহ'লহেঁতেন তেনেহ'লে কথাটো ভাবিলোহেঁতেন যে ভুল কৰিছে বা অলপ ভুল বুজাবুজি হ'ল। কিন্তু মন্ত্ৰী এগৰাকী সভাপতি হৈ আমাৰ ওপৰত এনেকুৱা কালি সিদ্ধান্ত ল'লে এই কথাটোত হাঁহি উঠিছে। কাৰণ মূৰ্খতাৰো এটা সীমা থাকে। তেওঁ মোক নপঢ়া বুলি কোৱা মানুহজনে আজি পঢ়া শুনা কৰা মানুহজনে বহিষ্কাৰ এনে কৰিব পাৰে নেকি? সেইটো প্ৰথম কথা। বহিষ্কাৰ কৰাৰ আগত প্ৰক্ৰিয়া থাকে, তেওঁ সেইবিলাক কৰা নাই, সেইটো প্ৰথম কথা। কিন্তু আচল কথাটো হ'ল তেওঁ যেতিয়া সভাপতি হ'ল, নিৰ্বাচন অনুষ্ঠিত কৰিছিল, সেই নিৰ্বাচনত মই সভাপতিৰ পদত প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে নমিনেশ্যন দিছিলোঁ। কিন্তু তেওঁ তেতিয়া প্ৰশাসনৰ সহায় লৈ মোৰ নমিনেশ্যন সভাপতিৰ পৰা আনি ছেক্ৰেটাৰীত দিলে। এইটো প্ৰথমতে এটা অবৈধভাৱে তেওঁ সভাপতি হৈ মানে এটা ভুল কৰিছে, সেইটো নলবাৰীৰ ৰাইজে জানিছে। কিয়নো তেওঁৰ মনৰ ইচ্ছাটো হ'ল যে মই অশোক শৰ্মাই হৰি মন্দিৰৰ সভাপতি MLA থাকোঁতে হৈছে, গতিকে ময়ো হ'ব লাগে। মই হৈছিলোঁ সেই পবিত্ৰ অনুষ্ঠানটোৰ এগৰাকী আজীৱন সভ্য। গতিকে আজীৱন সভ্য হৈ 20 বছৰৰ অধিক কাল মই তাৰ নিৰ্বাচিত এগৰাকী সেৱক হিচাপে তাৰ সেৱা আগবঢ়াই আছিলোঁ। মই বিধায়ক হোৱাৰ কাৰণে সভাপতি হোৱা নাছিলোঁ, মই নিৰ্বাচিত এগৰাকী। সেই সময়তো তাৰ মই নিৰ্বাচিত যি 27জনীয়া কমিটি আছিল তাৰ ভিতৰত এজন আছিলোঁ, আৰু বিধায়ক হোৱা হিচাপে তাৰ সভাপতি মই হৈছিলোঁ, সেইটো কথা হয়। কিন্তু মই বিধায়ক হৈ সভাপতি হোৱা আৰু তেওঁ বিধায়ক হোৱা আৰু সভাপতি হোৱাৰ কথাটো একে নাছিল, কিয়নো তেওঁ আজীৱন সভ্যই হোৱা নাছিল। কিন্তু তেওঁ যেতিয়া সভাপতি হ'ল, চৰকাৰৰ জৰিয়তে অবৈধভাৱে হস্তক্ষেপ কৰি এটা ধৰ্মীয় অনুষ্ঠানত হস্তক্ষেপ কৰি তেওঁ আমাৰ কমিটিখন চৰকাৰৰ তত্বাৱধানত লৈ গ'ল, আমাক অৱজ্ঞা কৰি। আৰু তাত তেওঁ এই কথা বাৰ্তাবিলাক ক'লে। আমাৰ সেই অনুষ্ঠানটোৰ সভাপতি সাধাৰণ সম্পাদক শ্ৰদ্ধাৰ নগেন ডেকা ডাঙৰীয়াই হিচাপ নিকাচৰ তেওঁলোকে এটা নটিচ দিছিল, আৰু সেই নটিচৰ ডেটৰ ভিতৰত হিচাপো দাখিল কৰিছিল, CAৰ দ্বাৰা পৰীক্ষিত হিচাপ। গতিকে এইবিলাক তেওঁলোকে সেই সময়তে চব চোৱা চিতা কৰিলে। মোৰ সভাপতিৰ মনোনয়ন পত্ৰ তেওঁলোকে সম্পাদকৰ তালিকালৈ আনিলে, এইবিলাক অবৈধভাৱে সকলো কৰিলে। কিন্তু যোৱাকালিহে তেওঁ CAৰ হিচাপৰ ওপৰত সেইগৰাকী কোন মানুহ আছে যে বিত্তীয় কেলেংকাৰী হোৱা বুলি কৈ আমাক বহিষ্কাৰ কৰিছে? আচলতে এই কথাটো নহয়। হৰি মন্দিৰৰ পবিত্ৰতা ৰক্ষাৰ কাৰণে তেওঁ এইটো কৰা নাই, যে তেওঁৰ বিষয়ে যে গৰু চোৰৰ